নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে সাধাৰণতে আহি থকা পৰিৱেশ বিজ্ঞানৰ কিছু প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। তো প্ৰথম প্ৰশ্নটো হ'ল, বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠনটোৰ নাম কি? অৰ্থাৎ কিছু বছৰ আগত আমাৰ কি হৈছিল, বৃহৎ নদী বান্ধৰ সৈতে কিছুমান মানুহে জড়িত হৈ আছিল আৰু সেই সংগঠনটোৰ নাম আছিল কৃষক মুক্তি সংগ্ৰাম। আৰু এইটো 2005 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ মূল উদ্যোক্তাজনৰ নাম হ'ল মাননীয় শ্ৰীযুত অখিল গগৈ। এইবাৰ আমি 2 নম্বৰ প্ৰশ্ন হ'ল, পৰ্ণপতি বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছৰ নাম কি? তো মূল্যৱান গছ যিহেতু কৈছে, গতিকে কি হ'ব, শাল গছ। অৰ্থাৎ পৰ্ণপতি বনাঞ্চলত বেছিকৈ শাল গছ পোৱা যায় আৰু শাল গছ হৈছে বহুত মূল্যৱান গছ। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ, কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উৎপাদন কৰা হৈছে? অৰ্থাৎ ৰিচেণ্টলি এইটো বনাইছে আৰু ইয়াৰ নাম হ'ল গংগা HD 2643। এইটো আপোনালোকে মনত ৰাখিব। 4 নম্বৰটো হ'ল, পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? এটা আমি প্ৰায় সকলোৱে জানো, তথাপি মই এইটো ৰিমাইণ্ডাৰৰ কাৰণে এইটো কুৱেশ্যন দিছোঁ। এইটো কি হ'ব? জাপান। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? তো যিহেতু আমাক কি কৈছে, পুৰণি শোধনাগাৰ, গতিকে ডিপগৈ হৈছে আটাইতকৈ পুৰণি শোধনাগাৰ। আৰু এইটো কেৱল অসমৰেই নহয়, এইটো ভাৰতৰো কি হয়, আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয়। আৰু এইটো 1901 চনত স্থাপন কৰা হৈছিল। এইটো আপোনালোকে মনত ৰাখিব। 1901 চনৰ কি হ'ব, 11 ডিচেম্বৰত এইটো স্থাপন কৰা হৈছিল। আৰু ইয়াক গংগোত্ৰী অৱ দ্য ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ বুলিও জনা যায়। এইটো আপোনালোকে মনত ৰাখিব, হয়তো বহুতে নাজানে যে গংগোত্ৰী অৱ দ্য ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ বুলিও এই দ্বীপক জনা যায়। আমাৰ 6 নম্বৰ প্ৰশ্ন হ'ল, বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক ন্যূনতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে? অৰ্থাৎ ইয়াত কি হৈছে, আমি নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে অতি কমে। গতিকে ইয়াৰ পৰিমাণটো হৈছে কিমান? 2500 কেলৰি। আমি যিবিলাক খাদ্য খাওঁ, এই গোটেইবিলাক খাদ্য এটা ইউনিটত হিচাপ কৰা হয় আৰু যাক আমি কেলৰি বুলি জানো। গতিকে আমি যি খাদ্য নাখাওঁ কিয়, তাতে কি হয়, কেলৰি আমি খাই থাকোঁ। অৰ্থাৎ সেই এককটো কি, আমাৰ কেলৰি থাকে। গতিকে আপোনালোকে মনত ৰাখিব যে 2500 কেলৰি আমি খাদ্য খাব লাগে। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাম, আয়ডিনৰ অভাৱত কি ৰোগ হয়? আয়ডিনৰ অভাৱত সাধাৰণতে গৰল ৰোগ হয়। আৰু আয়ডিনক সাধাৰণতে আই বুলিয়ে আমি জানো। এইটো কেমিকেল চিম্বলটো কি? আই। আপোনালোকে মনত ৰাখিব। আৰু গৰল ৰোগটো হ'লে কি হয়, সাধাৰণতে আজিকালি এইটো দেখা নাযায়, বহুত বছৰ আগত এইবিলাক কি হৈছিল, কিছুমান মানুহৰ গলটো ফুলি যোৱা দেখা গৈছিল। গতিকে সেইটো হৈছিল সাধাৰণতে আয়ডিনৰ অভাৱত। গতিকে আয়ডিনৰ অভাৱত কি বেমাৰ হয়, এইটো যদি আহে তেনেহ'লে আপোনালোকে লিখিব গৰল বেমাৰ হয়। কোনবিধ কয়লা সৰ্বোত্তম? অৰ্থাৎ কয়লাবিলাকৰ ভাগ আছে, তাৰে মাজত কয়লাবিলাকৰ কিছুমান নাম আছে। এটা হৈছে লিগনাইট, এন্থ্ৰাচাইট, বিটুমিনাছ আৰু সাব বিটুমিনাছ। গতিকে এই প্ৰকাৰৰ কি আছে, কয়লা আছে। আৰু তাৰে মাজত কি হয়, এন্থ্ৰাচাইট যিটো কয়লা আছে, সেই কয়লাটো কিন্তু আটাইতকৈ সৰ্বোত্তম বুলি আমি ক'ব পাৰোঁ। 9 নম্বৰটো হ'ল, এজন সুস্থ মানুহৰ দৈনিক কিমান লিটাৰ পানী খোৱা উচিত? অৰ্থাৎ আমি প্ৰতিদিনে কিমান খাব লাগে? 2.7 লিটাৰ পানী অতি কমেও খাব লাগে। 10 নম্বৰ প্ৰশ্ন হ'ল, কোনবিধ কয়লা এইটো ৰিপিট হৈছে কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো আমি চাওঁ, ভাৰতৰ কোনখন তৈল ক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ? অৰ্থাৎ খাৰুৱা তেল আমি বেছি পৰিমাণে ক'ত পাওঁ? সেইটো হৈছে কি, বম্বেৰ খাই পাওঁ, যিখন ঠাই আছে তাতে আমি পাওঁ। আৰু ইয়াতে প্ৰায় 40% খাৰুৱা তেল আমি ইয়াৰ পৰা পাওঁ। আৰু অসমত আমি প্ৰায় 27% খাৰুৱা তেল আমি অসমত পোৱা যায়। 12 নম্বৰটো হ'ল, সাগৰৰ পানী লুণীয়া হোৱাৰ কাৰণ কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, ছ'ডিয়াম ক্লৰাইড থকাৰ বাবে কি হয়, সাগৰৰ পানী লুণীয়া হয়। এতিয়া আমি যদি কওঁ ছ'ডিয়াম ক্লৰাইডৰ ৰাসায়নিক নামটো কি, এইটো আপোনালোকে মনত ৰাখিব, NaCl। অৰ্থাৎ Na মানে হয় ছ'ডিয়াম আৰু Clটো বুজায় ক্লৰিন। অৰ্থাৎ একলগত থাকিলে তাক কি কয়, ছ'ডিয়াম ক্লৰাইড বুলি আমি জানো। নেক্সট কুৱেশ্যনটো হ'ল, পৃথিৱীৰ কম উন্নত দেশবোৰৰ পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় কিমান ভাগ? তো এইটো কিমান হ'ব, প্ৰায় 78 ভাগ হয়।
14 নম্বৰটো হ'ল পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শোষিত হয়। অৰ্থাৎ যেহেতু বায়ুমণ্ডলৰ পৰা আমাক সৌৰ বিকিৰণটো আহি আছে আৰু তাতে কি হয় বায়ুমণ্ডলৰ দ্বাৰা শোষিত কিমানখিনি হয় প্ৰায় 20% কি হয় তাপ শোষিত হয়। নেক্সট কোৱেশ্যনটো আমি চাওঁ বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ কিমান। তো আমি জানো এইটো বহুতে তথাপি মই দিছোঁ যে 78% কি থাকে বায়ুমণ্ডলত নাইট্ৰজেন থাকে আৰু 21% কি থাকে অক্সিজেন থাকে আৰু বাকীখিনি কাৰ্বন মন অক্সাইড বিভিন্ন ধৰণৰ গেছ এইবিলাক মিহলি হৈ 100% পূৰ্ণ হৈ থাকে। এইবাৰ 16 নম্বৰ প্ৰশ্নটো হ'ল গৰু ছাগলী মহ আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত। তো এইটো কি হ'ব দ্বিতীয় পৌষ্টিক স্তৰৰ অন্তৰ্গত হ'ব। নেক্সট কুৱেশ্যনটো হ'ল নদীৰে বৈ যোৱা পানী কি পানী বোলা হয়। তো যেহেতু নদীৰ পানী সাধাৰণতে প্ৰবাহমান হৈ থাকে বা সদায় গতি লাভ কৰি থাকে সেইকাৰণে নদীৰ পানীক আমি সাধাৰণতে প্ৰবাহমান জলজ বুলিও ক'ব পাৰোঁ। 18 নম্বৰটো হ'ল কোনবিধ অণুজীৱ নাইট্ৰজেনৰ স্থিৰীকৰণৰ সৈতে জড়িত। তো ইয়াত কি হৈছে নাইট্ৰজেন স্থিৰীকৰণ। তো নাইট্ৰজেন স্থিৰীকৰণৰ সৈতে সাধাৰণতে নীলা সেউজীয়া শেলাই আৰু এনাবিনা যিটো আছে এইবিলাকে কি কৰিব পাৰে নাইট্ৰজেন স্থিৰীকৰণটো কৰিব পাৰে। নেক্সট কুৱেশ্যন হ'ল বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা ক'ত অৱস্থিত। অৰ্থাৎ নিজম উপত্যকা মানে আমি ইংলিছত ইয়াক সাইলেণ্ট ভেলী বুলিও জানো আৰু সাইলেণ্ট ভেলীটো সাধাৰণতে বৰ্তমান কেৰেলাত অৱস্থিত আৰু এইটো নীলগিৰি পৰ্বত যিটো আছে সেই নীলগিৰি পাহাৰ যিটো আছে সেই নীলগিৰি পাহাৰত কিন্তু এইটো অৱস্থিত। এইবাৰ 20 নম্বৰ প্ৰশ্নটো হ'ল কোনো এটা নিৰ্ধাৰিত অঞ্চলত থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বোলে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো বহুতবাৰ আহিছেও। তো ইয়াক কি ক'ব বায়'ম বুলি কোৱা হয়। য'ত নেকি আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ থাকে তাক আমি বায়'ম বুলি জানো। 21 নম্বৰ হ'ল ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়। তো ৰাষ্ট্ৰীয় উদ্যানত আমি সাধাৰণতে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে আমি সংৰক্ষণ কৰোঁ। 22 নম্বৰ হ'ল বহিস্থানিক সংৰক্ষণ ব্যৱস্থাৰ এটা উদাহৰণ দিয়ে। যিহেতু বহিস্থানিক মানে বহিৰ্ভূতভাৱে বা বাহিৰ হিচাপে, তো ইয়াত কি আছে যে যিবিলাক মূল্যৱান আমি জীৱ জন্তু আছে সেইবিলাকক আমি কি কৰিব পাৰোঁ ফৰেষ্টৰ পৰা ওলাই আনি আমি যিটো সংৰক্ষণ কৰোঁ তাক সাধাৰণতে আমি কি কওঁ চিৰিয়াখানা বুলি কওঁ, যিহেতু আমি ইয়াক সংৰক্ষিত কৰি আছোঁ। এইবাৰ আমি 23 নম্বৰ হ'ল কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত। অৱলুপ্ত হৈ যাব ধৰা প্ৰাণীবোৰক আমি সাধাৰণতে সংৰক্ষণ কৰা উচিত। অৰ্থাৎ যিবিলাক প্ৰাণী হয়তো আগত বেছি পৰিমাণে আছিল লাহে লাহে ইয়াৰ পৰিমাণটো কমি যায় আছে, গতিকে তেনেধৰণৰ প্ৰাণীক আমি সংৰক্ষণ কৰাটো উচিত। 24 নম্বৰ হ'ল কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে। তো ইয়াত কি হ'ব সৰীসৃপ প্ৰাণী। তো এতিয়া জানি লওঁ যে সৰীসৃপ প্ৰাণী কোনবিলাক। যিবিলাক প্ৰাণী খোজ কাঢ়োতে তেওঁৰ বা সিহঁতৰ বুকুটো মাটিৰ লগত চুঁচৰি যায় সেইবিলাকক আমি সাধাৰণতে সৰীসৃপ প্ৰাণী বুলি কওঁ আৰু সেই সৰীসৃপ প্ৰাণীবিলাকৰ ভিতৰত সাধাৰণতে ঘঁৰিয়ালটো পৰে। গতিকে তেনেধৰণৰ প্ৰাণী আজিকালিৰ দিনত কি হৈ আছে বেছি সংকটাপন্ন হৈ আছে। নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদৰ নাম কি। তো উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থাৎ নৰ্থ ইষ্টত লুপ্তপ্ৰায় উদ্ভিদ সেইটো হৈছে কি কলচী উদ্ভিদ আৰু সেই কলচী উদ্ভিদটোৱে কি কৰিব পাৰে ওচৰত থকা পোক পতংগবোৰক সিহঁতে টানি আনি খাব পাৰে। গতিকে এইটো এটা লুপ্তপ্ৰায় উদ্ভিদৰ ভিতৰত পৰি আছে, লাহে লাহে ইয়াৰ পৰিমাণটো কমি যাই আছে। 26 নম্বৰ হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন। আৰু ইয়াৰ উত্তৰ হ'ব জিম কৰবেট। আমি এইটো বহুতে জানো আৰু ইয়াক 1936 চনত নামকৰণ কৰা হৈছিল, আপোনালোকে মনত ৰাখিব। আৰু ইয়াক আগত কিন্তু হেইলি নেশ্যনেল পাৰ্ক বুলিও জনা গৈছিল। প্ৰথমত আমি জানিছিলোঁ ইয়াক হেইলি নেশ্যনেল পাৰ্ক, তাৰপিছত 1936 চনত ইয়াক নাম দিলে জিম কৰবেট আৰু ই বৰ্তমান উত্তৰাখণ্ডত অৱস্থিত। আপোনালোকে এইটো মনত ৰাখিব। এইবাৰ মৰিচাছ দ্বীপত এসময়ত সহজে পোৱা লুপ্ত চৰাইবিধৰ নাম কি। তো মৰিচাছ দ্বীপত কি চৰাই পোৱা গৈছিল ড'ডো চৰাই পোৱা গৈছিল আৰু ড'ডো চৰাইৰ
মাংসবিলাক ইমান টেষ্টি আছিল যে নাবিকবিলাকে সিহঁতক খাই শেষ কৰি পেলালে। গতিকে সেইকাৰণে কি কৈছে, লুপ্ত চৰাই বুলি কৈছে, যিটো চৰাই বৰ্তমান আৰু এইটো নাই। আৰু সেই চৰাইবিধৰ নাম কি আছিল, ড'ড' চৰাই। আপোনালোকে মনত ৰাখিব। 28 নম্বৰ প্ৰশ্ন হ'ল, জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণটো কি আছিল? তো জাপানত এবিধ ৰোগ হৈছিল যাক আমি নামকৰণ দিছিলোঁ কি, মিনামাটা, আৰু এইটো জলপ্ৰদূষণৰ কাৰণেহে হৈছিল। 29 নম্বৰ প্ৰশ্ন হ'ল, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ডক্টৰ MS স্বামীনাথনক আমি সাধাৰণতে কি ক'ম, সেউজ বিপ্লৱৰ পিতৃ বুলি ক'ব পাৰোঁ। 30 নম্বৰ প্ৰশ্ন, অৰ্থাৎ এইটো ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো হ'ল, ইউক্ৰেইনত অৱস্থিত চেৰ্নবিল নিউক্লিয়াৰ ৰিয়েক্টৰত কোন চনত দুৰ্ঘটনা হৈছিল? এইটো মনত ৰাখিব, 1986 চনত দুৰ্ঘটনা হৈছিল। তো প্ৰশ্নবিলাক চাই আপোনালোকৰ কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ' পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো নিশ্চয়কৈ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ। ধন্যবাদ।